নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ 1 নং উদালবাৰী আৰু 1 নং উদালবাৰী গাঁৱৰ পৰাই আমি এটা শোকাকুল পৰিয়ালৰ কিছু কথা আপোনালোকক জনাব ওলাইছোঁ এই পৰিয়ালটোৰে একমাত্ৰ উপাৰ্জনকাৰী সন্তান ৰাজু বসুমতাৰী কৰ্মসূত্ৰে গৈছিলে মুম্বাইলৈ আৰু মুম্বাইত লোধা কোম্পানীত তেখেতে কৰ্মৰত আছিলে আৰু এই কৰ্মৰত থকা অৱস্থাতে এই মাৰ্চ মাহৰে অৰ্থাৎ চলিত মাহৰে 3 তাৰিখে যুৱকজনৰ তাতে দুৰ্ঘটনাত পতিত হোৱা বুলি পৰিয়ালক খবৰ দিয়া হয় আৰু উক্ত খবৰৰ আধাৰত পৰিয়ালটোৱে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ কাষ চাপে আৰু এই তেখেতৰ বা যুৱকজনৰ মৃতদেহ অনাৰ ব্যৱস্থা কৰে আৰু সেই মৰ্মে কোম্পানীৰ তৰফৰ পৰা যুৱকজনৰ মৃতদেহ এই পৰিয়ালক চমজাই দিয়া হ'ল যদিও এই মৃতদেহ অহাৰ পিছত কিন্তু এতিয়া পৰিয়ালে সহজভাৱে ল'ব পৰা নাই এই দুৰ্ঘটনাৰ কথা আৰু ইয়াতে আছে পৰিয়ালৰ লোক আমি তেখেতলোকৰ পৰা জনাৰ চেষ্টা কৰিম আসলতে কি হৈছিলে প্ৰকৃতাৰ্থত যুৱকজনৰ লগত আৰু যুৱকজন যেহেতু কৰ্মসূত্ৰে তাতে গৈছিলে আৰু অতি দৰিদ্ৰ পৰিয়াল এই পৰিয়ালটোৰ তেখেতেই আছিলে একমাত্ৰ উপাৰ্জনকাৰী আৰু একমাত্ৰ উপাৰ্জনকাৰী এতিয়া নোহোৱা হ'ল যাৰ কাৰণে এতিয়া পৰিয়ালটোৰ মূৰত যেন আকাশ ভাঙি পৰিছে আৰু এই পৰিয়ালটোৰ লগত কি হৈছিলে আসলতে এই মুম্বাইত কি ঘটিছে গোটেই কথা আমি জনাৰ চেষ্টা কৰিম আমি প্ৰথমতে ইয়াৰ এগৰাকী স্থানীয় সমাজকৰ্মী আৰু সংগঠনৰ লগত জড়িত বাইদেউ আছে আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ এই 1 নং উদালবাৰীৰে এগৰাকী যুৱক ৰাজু বসুমতাৰী তেখেতে কৰ্মসূত্ৰে আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে গৈছিলে মুম্বাইত আৰু অৱশেষত তেখেতৰ মৃতদেহ আপোনালোকে চমজি ল'ব লগা হ'ল প্ৰকৃতাৰ্থত ঘটনাটো কি হৈছে প্ৰকৃতাৰ্থত ঘটনাটো আমি জনাত তেওঁলোকৰ পৰা যিখিনি জানিছোঁ মানে 3 তাৰিখে 9:30-10 বজা এনেকুৱা মানে ফোন আহিলে ঘৰত আপোনাৰ ল'ৰাজন এক্সিডেণ্ট হৈছে বুলি পেলাই তাৰপিছত অলপ পিছতে আকৌ ফোন আহিলে যে তেওঁ মৃত্যু হ'ল 11টামান বজাত ফোন আহিলে তেওঁৰ মৃত্যু হৈছে তেতিয়া আমি যিহেতুকে বেকৱাৰ্ড জেগাত থাকোঁ মানে পটককৈ মানে মানুহখিনি যোগাযোগ কৰিব নোৱাৰোঁ তাৰপিছত আমি ৰাতিপুৱাই গাঁৱৰ মানুহখিনি যোগাযোগ কৰা হ'ল যোগাযোগ কৰি মিলি গাঁৱৰ মানুহখিনি মিলি পেলাই আমি স্থানীয় বিধায়ক অশোক সিংহাল ডাঙৰীয়াৰ ওচৰলৈ ঢাপলি মেলিলোঁ আৱেগিক হৈ তেওঁৰ পৰামৰ্শ মতে আমি কোম্পানীৰ লগত মানে তেওঁ যোগাযোগ কৰাই পেলাই মানে ডেড বডিটো অনাৰ ব্যৱস্থা কৰিলে তেওঁ সেইটো আমি তেওঁক লাগিব যিহেতুকে তেওঁৰ থ্ৰুদি আমি মৃতদেহটো পাব সক্ষম হৈছোঁ কিন্তু মৃতদেহটো যেতিয়া 5 তাৰিখে 4টামান বজাত আমি ঘৰত পালোহি তেতিয়া মৃতদেহটো চাই আমি মানে সন্দেহ হ'ল যে এইটো কেতিয়াও এক্সিডেণ্ট নহয় এক্সিডেণ্টৰ কোনো ধৰণৰ লক্ষণ আমি মৃতদেহটো দেখা নাপালোঁ গতিকে সেইটো ডাইৰেক্ট মানে আঘাত কৰা বুলি মানে আমাৰ সন্দেহ হয় গতিকে এতিয়া যিহেতুকে আমাৰ অসমৰ বিভিন্ন ধৰণৰ বহুত ল'ৰা কৰ্মৰ সূত্ৰে পেটৰ ক্ষুদ্ৰ তাৰণাত বাহিৰত যাব লগা হয় গতিকে এও তেনেকৈয়ে গৈছিল এটা ক্ষুদ্ৰ অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁৱে মানে পৰিয়ালটো পোহপাল দি আছিল গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ এই দুখীয়া পৰিয়ালটোৰ যিহেতুকে একমাত্ৰ উপাৰ্জনকাৰীয়ে হেৰাই গ'ল আৰু চলিবৰ কাৰণে কোনো পথ নাইকিয়া হৈ গ'ল সেইটো কাৰণে আমি অসম চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে পৰিয়ালটোক কিছু সাহাৰ্য প্ৰদান কৰি আৰু এই যিহেতুকে আমাৰ সন্দেহ হৈছে এইটো হত্যাকাণ্ড গতিকে অসম চৰকাৰক আমি প্ৰশাসন বিভাগৰ যোগেদি মুম্বাইৰ প্ৰশাসন বিভাগৰ লগত যোগাযোগ কৰি এই হত্যাকাণ্ডটোৰ ইনভেষ্টিগেশ্যন কৰক আৰু মুম্বাইত যিটো কোম্পানীত কৰ্মৰত হৈ আছে সেই কোম্পানীৰ মালিককো আমি সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছোঁ আচলতে আপোনাক আমি প্ৰত্যক্ষভাৱে ক'ব আমাৰ সামৰ্থ্য নাই কাৰণে আমি সংবাদ মাধ্যমৰ আশ্ৰয় ল'ব লগা হৈছে আপোনাক আমি হুংকাৰ দিব মন যায় কিন্তু আপোনাক তথাপিতো আমি সাধাৰণ মানুহ হিচাপে অনুৰোধ কৰিছোঁ যাতে আপুনি যিকোনো প্ৰকাৰে এই আমাৰ সন্দেহটো যাতে নাইকিয়া কৰক মৃতদেহটোৰ যোনে মানে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল তেওঁক মানে ন্যায় দিয়ক প্ৰশাসনৰ ব্যৱস্থা কৰক আৰু আপোনাক ক'ব বিচাৰিছোঁ যে
এই মৃতদেহটোৰ থ্ৰুদি আমি সাধাৰণ ৰাইজে অনুমান কৰিব বিচাৰিছোঁ আপুনি কিমান দূৰ মানে এই লেবাৰখিনি আপুনি কোম্পানীৰ মালিক হিচাপে লেবাৰখিনি সুৰক্ষিত কৰি ৰাখে। কিন্তু আমাৰ সন্দেহ হৈছে কিমানখিনি আপুনি সুৰক্ষিতকৈ ৰাখে, কিমান ভালকৈ ৰাখে লেবাৰখিনি। এতিয়া আপোনাক আৰু বেলেগে বুজাই ক'ব নালাগে, আমাৰ সন্দেহ হৈছে। গতিকে আপুনি অকণমান চালি জাৰি চাওক, আপোনাৰো লেবাৰ নহ'লে আপোনাৰ কোম্পানী নচলিব। গতিকে এইটোৰ ক্ষেত্ৰত আপুনি মন দি আপুনি মানে আমাক মৃতদেহটোৰ আমাৰ পৰিয়ালটোক ন্যায় দিয়াটো আপোনাক কৰ্তব্য বুলি আমি ক'ব বিচাৰোঁ। হয়, ইতিমধ্যে শুনিলে যুৱকজনৰ যি এক ৰহস্যময় মৃত্যু, এই মৃত্যুৰ খবৰ পাই আজি পৰিয়ালটোৰ কাষত উপস্থিত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধিও, আৰু ইয়াতে আছে শোণিতপুৰ জিলাৰ সভাপতি। তেখেতেও আজি পৰিয়ালটোৰ কাষত আহিছে আৰু শোকাকুল পৰিয়ালটোক আজি সমবেদনা জ্ঞাপন কৰিছে আৰু এই ঘটনাৰ তদন্ত বিচাৰি আহিছে তেখেতেও। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এগৰাকী যুৱক কৰ্মসূত্ৰে আজি বহিৰাজ্যলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে, আৰু আপুনিও আহিছে আজি পৰিয়ালটোৰ কাষত। কি ক'ব আজিৰ দিনটোত? পোনপ্ৰথমতে মই নিখিল ৰাভা ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিৰ পৰা আমাৰ খৰ্গেশ্বৰ বসুমতাৰী পিতৃ, তেখেতৰ একমাত্ৰ জ্যেষ্ঠ পুত্ৰ ৰাজু বসুমতাৰী, তেওঁৰ অকাল মৃত্যুত আমি পৰিয়ালবৰ্গই আমাক খবৰ দিয়ে, সংগঠনক খবৰ দিয়াৰ পিছত আমি আহিছোঁ ইয়াত। শোকাকুল পৰিৱেশ, অতিকৈ মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। সংগঠনে আমি এনেধৰণৰ ঘটনা হ'ব নালাগে। বিশেষকৈ ঘৰত অহাৰ সময়তে আমি গম পালোঁ যে এই ফোন অহাৰ টাইমতে বোম্বাইৰ পৰা যেতিয়া ফোন আহিছিলে ঘৰত, তেতিয়া কৈছে যে এক্সিডেণ্ট বুলি তেখেতে মৃত্যুবৰণ কৰিছে বুলি কৈছিল। কিন্তু যেতিয়া মানে লাষ্টটো আহি পাইছে, ডেড বডি আহি যোৱাৰ পিছত ঘৰৰ পৰিয়ালবৰ্গ তথা আমাৰ গাঁৱৰ ৰাইজে ডেড বডিটো চোৱাৰ পিছত গম পাইছে যে এইটো কোনো দুৰ্ঘটনা নহয়, এইটো কোনোবা পৰিকল্পিতভাৱে হত্যা কৰাৰ এটা মানে আমাৰ ওচৰত কথাখিনি উত্থাপন হৈছে। গতিকে গম পাইছে যে এইটো এনেধৰণৰ বহিৰাজ্যত গৈ আমাৰ অসমৰ বিশেষকৈ বহুত ল'ৰা ছোৱালী মানে মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছে। মই ধিক্কাৰ দিছোঁ, এই ঘটনা পুনৰবাৰ হ'ব নালাগে। আৰু লগতে আহি পেলাই চাইছোঁ এই পৰিয়ালবৰ্গ অতিকৈ বহুত দুৰ্ভগীয়া আৰু বহুত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এটা পৰিয়াল। একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰাজু নাৰ্জাৰী। গতিকে বসুমতাৰী পৰিয়াল ঘৰত এতিয়া মানে বহুত দুখৰ কথা। এতিয়া উপাৰ্জনকাৰী নাই, ঘৰৰ মানে দেউতাকক চাইছোঁ, দেউতাকৰো অলপ অসুস্থ অৱস্থাত। গতিকে সংগঠন ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা যিহেতু আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, তেখেতো আহক, আহি পেলাই আহি আমাৰ এই পৰিয়ালবৰ্গক সান্তনা দিয়ক। আৰু লগতে জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আহ্বান, এই পৰিয়ালবৰ্গক আৰ্থিক সাহায্য সহায় কৰিবলৈ এটা আহ্বান। আৰু লগতে আমাৰ অসম চৰকাৰে লগতে আমাৰ বহিৰাজ্য যিটো আমাৰ মহাৰাষ্ট্ৰৰ পুলিচ প্ৰশাসনৰ লগত আলাপ আলোচনাত বহি এই ঘটনাটোৰ ওপৰত উচিত তদন্ত বিচাৰ কৰিবলৈ শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। কি ক'ব চমুকে আজিৰ দিনটোত? হয়, আমাৰ দুখৰ বিষয়। আমাৰ ৰাজু বসুমতাৰী আমাৰ ওচৰত নাই, আৰু আমাৰ স্থানীয় বিধায়ক তথা অশোক সিংহাল ডাঙৰীয়া, তাকে আহ্বান কৰিছোঁ যে পৰিয়ালটিক আহি কেনে অকণমান দেখা দিয়ে যেন, একে কামনা কৰিলোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ এতিয়া শেষ ভৰসা স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহল। তেখেতলোকে কৈছে মন্ত্ৰী অশোক সিংহলে এবাৰ পৰিয়ালটোৰ কাষত আহক আৰু পৰিয়ালটোক কি প্ৰকাৰে ন্যায় দিব পাৰি বা পৰিয়ালটো কি প্ৰকাৰে জীয়াই থকাৰ এটা পথ প্ৰশস্ত কৰিব পাৰি, এই ব্যৱস্থাখিনি কৰক। আৰু তেখেতলোকে আজি কাতৰ আহ্বান জনাইছে মন্ত্ৰী অশোক সিংহলক। আৰু মন্ত্ৰী অশোক সিংহলে যিহেতু এই FRC অঞ্চলত থকা লোকসকলৰ কাৰণে সদায় কাম কৰি আহিছে, আৰু FRC অঞ্চলৰ লোকসকলৰ প্ৰতিটো বিপদত তেখেতে জঁপিয়াই পৰে, আৰু নিশ্চয় এই পৰিয়ালটোৰ কাষত থিয় দিব মন্ত্ৰী অশোক সিংহল, আমিও তাৰে কামনা কৰিছোঁ। আৰু ইয়াত আৰু আছে লোক, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। স্থানীয় যুৱক আছে, কি ক'ব? এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। হয়, ঘটনাটোতো আমাৰ সকলোৱে কৈছে, কিছু সন্দেহজনক মৃত্যু হৈছে বুলি সকলোৱে কৈছে এই কথাটো। আমি যিহেতু কফিনটোৰ পৰা মৃতদেহটো খুলি চাইছোঁ যে তেওঁৰ মূৰত বহুত ডাঙৰ পৰিমাণে আঘাত হৈছে, আৰু তেওঁৰ ডিঙিত এটা কিছু বিশেষ বস্তুৰে খুচি ফুটা কৰি দিছে ডিঙিটো। সেইখিনি দেখি আমি সন্দেহ কৰিছোঁ যে এইটো কোনো এক্সিডেণ্টেল কেছ নহয়, আমি ডাইৰেক্ট ক'ব পাৰোঁ যে এইটো হত্যাকাণ্ড বুলি। সেয়েহে আমি আহ্বান জনাইছোঁ যে ঘটনাটোৰ ওপৰত তদন্ত চালি জাৰি চাওক। যিহেতু ঘৰখনৰ খুব অৱস্থা বেয়া, দেউতাকো এতিয়া কৰ্মৰ বাবে ঠিক অসুস্থ। সেয়ে আহ্বান জনাইছোঁ আমি কিছু পৰিমাণে হ'লেও আমাৰ ঘৰখনক সাহাৰ্য বৰঙণি আগবঢ়ায়।
হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে এটাই আহ্বান জনাইছে, এটাই অনুৰোধ জনাইছে, পৰিয়ালটোৰ কাষত এবাৰ আহক, আহি পেলাই পৰিয়ালটোক সকাহ দিয়ক, পৰিয়ালটোৰ এই বিপদৰ সময়ত এষাৰ মাত লগাওক। আৰু ইতিমধ্যে নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা সংগঠনেও কিন্তু ইয়াত এতিয়া সহযোগ আগবঢ়াব বিচাৰিছে পৰিয়ালটোক, আৰু পৰিয়ালটোক তেখেতলোকে মাত এষাৰ দি পৰিয়ালটো কি প্ৰকাৰে এতিয়া সকাহ পাব, পৰিয়ালটোৱে আগন্তুক দিনকেইটা কেনেকৈ পাৰ কৰিব, এই ক্ষেত্ৰত তেখেতলোকে বিভিন্নজনৰ সঁহাৰি বিচাৰিছে। আৰু ইয়াতে আছে মাতৃ পিতৃ, আমি দেখুৱাই আছোঁ এইগৰাকী মাতৃৰ সন্তান, জ্যেষ্ঠ পুত্ৰ, তেখেতে বহিৰাজ্যত এই পৰিয়ালটো পোহপাল দিবলৈ এই ঘৰৰ অৱস্থা চাইছে, ঘৰৰ অৱস্থা একেবাৰে বেয়া। আৰু এই ঘৰতে এই যুৱকজনে পিতৃ মাতৃক এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে, নিজৰ ভাইটিক ভাল পৰিৱেশ দিয়াৰ কাৰণে তেখেতে কৰ্ম বিচাৰি বহিৰাজ্যত গৈছিল। আৰু বহিৰাজ্যই যোৱাটো যেন কাল হ'ল যুৱকজনৰ, আৰু এই সুঠাম যুৱকজন 29 বছৰ বয়সতে আজি অকাল মৃত্যুক সাৱটি ল'লে। আৰু এই যুৱকজনৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে, সকলোৰে মনত এক সন্দেহৰ আবিৰ্ভাৱ ঘটিছে, আৰু সকলোৱে সন্দেহ কৰিছে যে এয়া হত্যাকাণ্ড আৰু ইয়াৰ তদন্ত লাগে। আৰু ইয়াতে আছে মাতৃ, এইগৰাকী মাতৃৰ সন্তান, আমি তেখেতৰ পৰাও যদিও সম্ভৱ নহয় তথাপি আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ পুত্ৰৰ লগত কি হৈছে আচলতে, কি সন্দেহ কৰিছে আপুনি? হয়তো সন্দেহ কৰাটো নিশ্চয় হেৰি কিবা কি বুলি ক'ম এতিয়া ক'ব হত্যাকাৰী মোৰ অ। পুত্ৰ মানে হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে হয় আপুনি? এতিয়া মুখ্যমন্ত্ৰী কি অনুৰোধ জনাব আমাৰ অসমৰ মুখ্যমন্ত্ৰীক? কি বুলি ক'ব লাগিব হয়, ইতিমধ্যে শুনিলে মাতৃয়ে ক'ব পৰা অৱস্থাত নাই, মাত্ৰ মাতৃৰ চকুত চকুলো, মাতৃ এতিয়া মানসিকভাৱে ভাঙি পৰিছে, যিহেতু ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী সন্তান, কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল যুৱকজন, আৰু যুৱকজনক নাপাই এতিয়া পিতৃ মাতৃয়ে কান্দিছে, সৰু ভাইটিয়ে কান্দিছে, সমগ্ৰ গাঁওবাসীয়ে কান্দিছে। আমি দেখুৱাই আছোঁ কেইবা শ লোক ইয়াত আহি উপস্থিত হৈছে এই যুৱকজনৰ মৃত্যুৰ খবৰ পাই, কিয়নো যুৱকজন কোনো ধৰণৰ তেখেতে অসামাজিক নাছিল, সম্পূৰ্ণ সামাজিক আৰু দায়বদ্ধ এগৰাকী যুৱক। কি প্ৰকাৰে আজি বহিৰাজ্যত গৈ এনে ঘটনাত পতিত হ'বলগীয়া হ'ল, এয়া হত্যা নে দুৰ্ঘটনা, এই বস্তুটো এতিয়া প্ৰশ্নবোধক হৈ পৰিছে প্ৰতিগৰাকী লোকৰ মনত। আৰু আমিও বিচাৰোঁ এই ঘটনাৰ উচিত তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, আৰু যিহেতু অসম পুলিচৰ এটা বলিষ্ঠ নেতৃত্ব আছে, মহাৰাষ্ট্ৰ পুলিচৰ লগত যোগাযোগ কৰি এই ঘটনাৰ উচিত তদন্ত কৰক, প্ৰকৃত সত্য উদঘাটন কৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু এইগৰাকী পিতৃ, এতিয়া তেখেতলোকৰ পৰা আমি একো ভাষ্য বিচৰাৰ পৰিৱেশ নাই, তথাপিও আমি চমুকে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ যিহেতু একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ চিৰবিদায় মাগিলে, আজি আহ্বান কি জনাব মুখ্যমন্ত্ৰীলৈ, কি ক'ব আজি? কি ক'ম ন আজি মই? হয়, ইতিমধ্যে শুনিলে পিতৃয়ে কৈছে কি ক'ম, মোৰ আৰু ভাষা নাই, ক'ব পৰা ব্যৱস্থাত নাই। সঁচাই যেতিয়া পুত্ৰ হেৰাই যায়, নিজৰ আপোনজন যেতিয়া হেৰাই যায়, আজি আপোনজনক হেৰুৱাই কান্দিছে গাঁওবাসী, আৰু পুত্ৰক হেৰুৱাই কান্দিছে পিতৃ মাতৃ। আৰু এয়াই যেন নিয়তিৰ নিঠুৰ পৰিৱেশ, আৰু নিয়তিৰ যেন এই সিদ্ধান্তত এতিয়া সকলোৱে মৰ্মাহত হৈছে, শোকাকুল হৈ পৰিছে। আৰু এই পৰিয়ালটোৰ লগত বা এই সন্তানটিৰ লগত কি প্ৰকৃতাৰ্থত কি ঘটনা সংঘটিত হৈছে, ইয়াৰ উচিত তদন্ত কৰা হওক, আৰু উচিত তদন্ত কৰি এই পৰিয়ালটোক ন্যায় দিয়া হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু বৰ্তমান যিহেতু পৰিয়ালটো আৰ্থিকভাৱে একেবাৰেই সবল নহয়, উপাৰ্জনকাৰী পুত্ৰও যিহেতু চিৰবিদায় মাগিলে, উভতি নহা পথেৰে গুচি গ'ল, এই পৰিয়ালটোৰ কাষত থিয় দিয়ক বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান, আমিও তাৰে কামনা কৰিছোঁ। আৰু লগেদি স্থানীয় যিগৰাকী বলিষ্ঠ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, তেখেতে নিশ্চয় পৰিয়ালটোৰ ওচৰত আহিব বুলি আমি আশাবাদী, বা তেখেতলোকে আশা কৰিছে মন্ত্ৰী অশোক সিংহলে পৰিয়ালটোৰ এই দুখৰ সমভাগী হ'ব বুলি, আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই পৰিয়ালটিৰ, এই দুৰ্ভগীয়া পৰিয়ালটিৰ চোতালৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।